আসসালামু আলাইকুম বন্ধুসকল। এয়া চাওক, সেই যে গেটখন দেখিছে, সেইখন আমাৰ বিশ্বনবী মুহাম্মদ ৰাছুলুল্লাহি আলাইহি ৱাছাল্লামৰ চালামে ব্যৱহাৰ কৰা এটা কুৱাৰ গেট। যিটো কুৱা গভৰ্ণমেণ্টে বহুত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। চাৰিওফালে ধুনীয়াকৈ বেৰি ফুলনি চলনি দি গোটেইখন বহুত ধুনীয়া এটা পৰিৱেশ কৰি ৰাখিছে। এয়া চাওক, এয়া গেটেদি সোমাই গ'লে এনেকৈ ঘূৰি পেলাই সেয়া ছাইডত যে ৰেলিঙে বেৰি থৈছে, সেইটোৱে হৈছে কুৱাটো। এই কুৱাটোৰ পানী বহুত পৰিষ্কাৰ আৰু বহুত ঠাণ্ডা। এই ৰেলিঙৰ মাজতে আছে এই কুৱাটো। কুৱাটো শিলৰে চাৰিওফালে বেৰি আছে। শিলৰ পৰাই পানী ওলাই। এইটো চাওক কুৱাটো, সেই যে গাঁতটো দেখিছে, সেইটোৱে হৈছে কুৱাটো। গোটেই কুৱাটো শিলৰে হয়, শিলৰ চাৰিওফালে শিল, তাৰ তলত পানী। এতিয়া অৱশ্যে পানী বহুত কমিলে, একেবাৰে তলতহে পানী আছে। সেইবাবে গভৰ্ণমেণ্টে ছাইডতে পাইপ ছিষ্টেম কৰি টেপৰ দ্বাৰা পানীটো ওপৰলৈ তোলে। মানুহে সেই টেপৰ পৰাই পানী ইউজ কৰিব পাৰে, খাবলৈ পাৰে। বহুত চাফা আৰু বহুত ঠাণ্ডা পানীখিনি। আৰু চাওক, গোটেই চাৰিওফালটো বহুত সুন্দৰ এটা পৰিৱেশ কৰি সংৰক্ষণ কৰি ৰাখিছে কুৱাটো। যিহেতু আমাৰ নবীজীৰ ব্যৱহাৰ কৰা কুৱা। থেংক ইউ।